হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতা আপোনালোকক এটি ৰেচিপিৰে সকলোকে নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। ভাত কেৰেলা নিশ্চয় সকলোৱে খায়। কেতিয়াবা এনেদৰে ৰান্ধি খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। আৰু লগতে আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবচোন। যদি মোৰ ভিডিঅ'টো ভাল পায় প্লিজ লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ নতুন ভিডিঅ'সমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি দিব। বলকচোন পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া মই প্ৰথমতে আলু আৰু ভাতকেৰেলা বইল কৰি ল'লোঁ, আৰু তাৰ পাছত এনেদৰে এটা পিঁয়াজ কাটি লৈ ভাজি ল'লোঁ। আৰু এতিয়া বইল কৰা ভাতকেৰেলা আৰু আলু কেইপিচ এনেদৰে ভাজি ল'লোঁ। আৰু ইয়াতে মই অলপ নিমখ আৰু অলপ হালধি এড কৰি অলপ সময়ৰ বাবে লৰাই থাকিলোঁ। আৰু অলপ সময় ৰন্ধাৰ পাছতে এইফালে মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। যিহেতু বইল কৰিয়ে লৈছিলোঁ, বহুত সময় ভাজিব নালাগে। আৰু এইফালে বনাবলৈ ল'লোঁ দুটা ডিমৰ থোচ। মানে কেনেকৈ বনালোঁ আপোনালোকে এনেদৰে বনাই নে কমেণ্ট কৰি জনাবচোন। মানে প্ৰথমতে তেল দিলোঁ, তেলতে আৰু অলপ নিমখ দি ডিম দুটা ভাঙি এনেদৰে অলপ আধা সিজাকৈ বনালোঁ। এইটোক বোলে থোচ বুলি কয়। আৰু এইফালে থোচ বনাই থাকোঁতে ধপলংকৈ এটা শব্দ শুনিলোঁ। ওলাই আহি দেখিলোঁ এইফালে ৱাটাৰ ছাপ্লাইৰ বাবে পাইপ পুতি থকা ট্ৰেক্টৰখনৰ পাছৰ ইঞ্জিনডোখৰ উল্টা খাই পৰিলে। লগে ভাগে কাম কৰিলে বোলে সফল হয়। সঁচাকৈ আজি প্ৰমাণ পালোঁ। দেখিছেনে বাৰু? উল্টা খাই যোৱা ট্ৰেক্টৰখন সকলোৰে ওচৰৰ ল'ৰাকেইজনমানে সহায় কৰি এনেদৰে টানি উঠাই দিলে। আৰু এইফালে ভাতকেৰেলা আলু বইল কৰিছিলোঁৱেই যেতিয়া, আৰু এটা ৰেচিপি বনাওঁ, সেইটো হ'ল ৰুটি ভাতকেৰেলা আলুৰ পিটিকাৰ এটা সুস্বাদু মিঠাই। মানে এইটো পিঠাও ক'ব নোৱাৰি, মিঠাইও ক'ব নোৱাৰি। বলকচোন কেনেকৈ বনালোঁ আজি ৰুটি আৰম্ভ। প্ৰথমতে মই ভাতকেৰেলা আলু বইল কৰাখিনি পিটিকা এটা বনাই লৈ আৰু এটা আটাৰ ডো লৈ প্ৰথমতে ডাঙৰকৈ ৰুটি এখন বনাই ল'লোঁ। ভাতকেৰেলা আৰু আলুখিনি বইল কৰাই আছিলে, সেয়েহে পিটিকা কৰি ল'লোঁ। তাৰপাছতে মই ৰুটিখন বেলনাত ভালদৰে বেলি লৈছোঁ ডাঙৰকৈ। আৰু এতিয়া এখন চুৰিৰে ৰুটিখন 4 টুকুৰা কৰি তাৰপাছতেই ভালদৰে লোৱা আলু আৰু ভাতকেৰেলা আঞ্জাখিনি এনেদৰে ৰুটিখনত চামুচেৰে অকণমানকৈ দি ৰুটিখন ভালদৰে মুটুকাই দি ৰুটিখন এনেদৰে মুটুকাব যাতে ভালদৰে তেলত দিয়াৰ লগে লগে যাতে ভিতৰৰ পৰা ভাজিখিনি ওলাই নাযায়। সেই তেনেদৰে ভালদৰে হেঁচি মই লগাই ল'লোঁ। আৰু এতিয়া ৰেডি হৈ গ'ল পিঠাকেইটা বনাই। আৰু এতিয়া মই এখন কেৰাহীত তেল দি গৰম গেছত পাতিয়ে থৈছিলোঁ। আৰু চাওক বনাই লোৱা ৰুটি আৰু এই ৰেচিপিটো এনেদৰে তেলত দি দিলোঁ। খুব সুন্দৰকৈ ফুলি যাব, আৰু ইয়াতে খাবলৈ খুব টেষ্টি হয়। আপোনালোকে বনাই চাবচোন। যিহেতু ৰুটি আৰু এনেদৰে বনাই হঠাৎ পটককৈ বনাই দিবলৈ, টিফিন দিবলৈ বেটাহঁতৰ বাবে খুব ভাল। সদায় একেটা ৰুটিকে দি থাকিলে সিহঁতি আৰু কিমান খাব। এনেদৰে বিভিন্ন ধৰণে জুতি লগাই বনাই দিলে সিহঁতেও খাই ভাল পায়, নহয় জানো? এয়া চাওক, মই যে বনাইছিলোঁ মেলি যাব কৈছিলোঁ, এইটো মোৰ ভাগৰ এটা পিঠা এনেদৰে মুখখন ভালদৰে জইন নহ'ল, সেয়েহে এনেদৰে মেল খাই গ'ল। পটককৈ বনাই হোৱা পিঠাকেইটাই চাওক মই বেটাক স্কুলৰ টিফিনৰ বাবে ৰেডি কৰি দিলোঁ। খুব সহজ আৰু কম সময়তে সুন্দৰকৈ বনোৱা ৰুটিৰ পৰা মিঠাই। গতিকে মই সংগীতাৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ আজিলৈ। তেন্তে বাই।